আজি মোৰ দেউতাৰ বছৰেকীয়া তিথি হয়, তাৰ কাৰণে অলপমান যা যোগাৰ কৰিলোঁ। এয়া চাওক, মই নাৰিকল কাটি আছোঁ আৰু আপোনালোকে নাৰিকল কাটিব জানেনে? তাৰপিছত আমি সেৱা ল'লোঁ। সেৱা লৈ এতিয়া বাপুদেউ পুথি পঢ়িব আৰু মাজে মাজে তেওঁ ধেমালিবিলাক কৰি থাকে আমাৰ লগত, আৰু তেওঁ ধুনীয়াকৈ বুজাইও দিয়ে আৰু ভালো লাগে বহুত শুনি পেলাই। স্বজন পালন কৰে আপুনি নপায় লাগো একো দুখৰ গুণে, গতিকে স্বজন পালন তেওঁ গোটেইকেইটা তেওঁ সমস্ত গুণ বস্তু অকণ মনতে তেওঁ আমাৰ থাকি ঘৰ দমদা ধূপডাল দমদা আমাক বস্তু দি হয় সেইখিনিকে তেওঁ খুব জৈৱত আমি পাই গৈছোঁ। গছডালে কিন্তু ফলটো এৰি দিয়া নাই, যুঁজি আছোঁ, আমি যুদ্ধ কৰি আছোঁ। নাইবি কয় এৰিব আমাৰ আছে ৰাম প্ৰভু আমাকো বৰ দুখ দিছা। এই সংসাৰখন কৰোঁ মহামাৰৰ বস্তু যেতিয়াই পইচা জোকাই থাকে আৰু এটাই ল'ৰা বাবে মৰমো কৰে তাত। এইখন বাইক এৰি নিশা হয়, এখন বাইক বেলেগ এখন বেলেগ এখন যাতে ল'ব পাৰোঁ। আৰু এইফালে মই ধূনা বিচি আৰু বেছি দিন বঢ়িয়াকৈ ৰাখক আৰু এই বুলি ভগৱানক আমি কাকতি মিনতি কৰোঁ। কিন্তু আমি যমৰাজাক যি কৈ থৈ আহিছিলোঁ, জন্ম পাওঁতে শিৱক কৈ থৈ আহিছিলোঁ, প্ৰভু মই বিয়া বাৰু হয় সংসাৰ পাতি মোৰ নাতি নাতি পৰিণাতি মুখখন চাই তেতিয়ালৈকে নোৱাৰে, তেতিয়ালৈকে নকয় তেতিয়ালৈকে জন্ম। আৰু আজিকালি ল'ৰা ছোৱালীয়ে সোনকালে ক'ব সৰুতে চব কথা জনা হ'ব। বেছি বয়সত যদি মানে নাথাকে ছোৱালীজনী ডাঙৰ হোৱাৰ পিছত আকৌ বাপকৰ মৰমীয়াল মাকক নকৰে, মাকৰ মৰমীয়াল নহয়, বাপকৰ মৰমীয়াল চব ছোৱালী। এই ৰাম পৰমানন্দ ৰাম জানো মোক হৰি ভালে ভালে হোৱাৰ পিছত ভাইটিয়ে ভাল পিতা স্বৰ্গ পিতা ধৰ্ম পিতা এই পৰমাত্মা পিতৃমা মন্নে সৰ্বলোকা নমঃ কামনা দেৱায় কামনা জগতে কৃষ্ণায় মুনিয়ে নমঃ ৰাম বিনা বংশৰ ব্ৰাহ্মণ মাতি আনি ইয়াতে শ্ৰৱণ কীৰ্তন পাঠ কৰি কাষত আপোনাৰ শ্মশানতে ইয়াতে আমনাৰী বৈদ্য বস্ত্ৰ আৰু গীতা কাঞ্চন নজতা ধুনীয়া ভাগ কৰি শ্মশানত বনাইছে। খুব জ্ঞান কৰি সন্মতিত আহ্বান কৰি সুস্বাস্থ্য দিহাই কামনা কৰি আদি দিন নৱগ্ৰহ ইষ্টাখনৰ পৰা বৃত্তি সন্তুষ্ট হৈ মনোভাৱ স্থাপন কৰা কল্যাণ স্বস্তি চহৰ লাষ্টত আমি তিনিটা ফটো এটা উঠিলোঁ।